হয় সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী আছে আৰু বাকী থকা অৱস্থাতে ৰাজ্যৰ লগতে চিপাঝাৰতো আচলতে নিৰ্বাচনক লৈ চলিছে গৰম বতাহ আৰু মই সামগ্ৰিক পৰিৱেশ দেখিছোঁ এয়া চিপাঝাৰৰ মাজমজিয়াৰ চিপাঝাৰৰ পৰা হেতামতলাৰ দৃশ্য এই মুহূৰ্তত আমি বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীৰ এক প্ৰচাৰ সভাত আমি উপস্থিত আছোঁ আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত এই হেতামতলাৰ পৰিৱেশ আৰু এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে ওলাই আহি এই ধৰণে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এগৰাকী বাইদেউ আছে মই কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আগুৱাই আহক আপোনালোকৰ অঞ্চলত কেনেকুৱা উন্নয়ন কেনেকুৱা হৈছে ভাল হৈছে অলপমান ভাল হৈছে এইবাৰ আপোনালোকে কেনেকুৱা এখন চৰকাৰ হোৱাটো বিচাৰে AJP চৰকাৰে হোৱাটো বিচাৰোঁ আৰু এয়া আছিলে আচলতে এগৰাকী ইয়াৰে স্থানীয় ব্যক্তি মই কিছু সেই পৰিৱেশ দেখুৱাইছোঁ আৰু অকণমান মই ৰাইজৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব উন্নয়নমূলক কাম কাজ কেনেকুৱা হৈছে আপোনালোকৰ উন্নয়নমূলক কাম হৈছে বহুতে হৈছে মানে আমাক যিখিনি সুবিধা লাগে আমাক সেইখিনি আমি পাইছোঁ গোটেইখিনি যেনে মহিলা উদ্যমিতা আঁচনি অৰুণোদয় CM ত্ৰিপুলা পাবলৈ মই সক্ষম হৈছোঁ গতিকে পদুম ফুল ফুলিবই বিজেপি জিন্দাবাদ আপোনালোকৰ অঞ্চলত মূল সমস্যা কি আছে আৰু কি সমস্যাক আপোনালোকে এইবাৰ বা স্থানীয় বিধায়ক হ'লে কি সমস্যাৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ যিখিনি নিবনুৱা সমস্যা আছে সেইখিনি আমাৰ সুকলমে হোৱাৰ কাৰণে আমি আশা কৰিছোঁ আৰু বিধায়ক মহোদয়ৰ ওচৰত সুবিধা কি পালে আপোনালোকে অৰুণোদয় পাইছোঁ মহিলা উদ্যমিতা আঁচনি পাইছোঁ আৰু PM কিষাণো পাইছে আমাৰ তেখেতে আৰু এগৰাকী লোক আছে আপোনাৰ ওচৰলৈ আহিছোঁ এই অঞ্চলটোত কি ধৰণৰ কাম কাজ বৰ্তমান বিজেপি চৰকাৰৰ দিনত হৈছে বিজেপি চৰকাৰ অহাৰ পৰাইতো মানুহে পোহৰ মুখ দেখা পাইছে উন্নয়নৰ মুখ দেখা পাইছে এতিয়া ধৰ আমাৰ হেতামতলা সমাজখনে যোৱা পঞ্চায়ত ইলেকশ্যনত আমি AJPৰ লগত ছাথ দি পেলাই তেওঁক বৃহৎ ভোটত জয় কৰিছোঁ আৰু এইবাৰ যিটো বিধানসভা ইলেকশ্যন আহি আছে তাতে আমাৰ গোটেই হিন্দু মুছলিম বুলি কোনো কথা নাই কোনো ভাষা নাই যিয়ে বিজেপিক ভোট নিদিব তাতকৈ আৰু মূৰ্খ কোনো নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত যিখিনি উন্নয়ন হৈছে তাতকৈ আগত আমি দেখা নাই মোৰ এই আপোনালোকৰ যি অঞ্চল আছে এই অঞ্চলটোত সমস্যা কি সমস্যা আমাৰ গাঁওখনত দুটা ৰাস্তা আছে বা সৰু সৰু ৰাস্তা পদূলি আছে এনে বাকী যিমানখিনি উন্নয়ন হ'ব লাগে চবে পাইছে ইয়াতে কোনো অৰুণোদয়ত মুছলমান হিন্দু বুলি কথা নাই অৰুণোদয়ত হিন্দু মুছলমান বুলি কথা নাই আমি ঘৰ পাইছোঁ আমি কিষাণৰ পইচা পাইছোঁ লিষ্টবিলাকতো মুছলিম মানুহৰ কোনো নাম কাটি দিয়া নাই প্ৰাদেশিকৰণ হৈছে স্কুল প্ৰাদেশিকৰণ হৈছে মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ যথেষ্ট সমস্যা আছে আমাৰ আজি বিগত আপোনাৰ 15 বছৰমান হ'ল প্ৰায় আমাৰ পদূলিবিলাক ইমানে বেয়া মানে ৰাস্তা পদূলিবিলাক যদি আপোনাৰ ৰাস্তা ঘাটৰ সমস্যা বহুতভাৱে এই অঞ্চলত কিছু সমস্যা আছে মই বিধায়কগৰাকী যিগৰাকী প্ৰাৰ্থী বিজেপি সেই প্ৰাৰ্থীগৰাকী মই ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম ইতিমধ্যে ক'ব লাগিব যে চিপাঝাৰত এইবাৰ বিজেপিৰ পৰা ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে পুনৰবাৰ প্ৰাৰ্থী হিচাপে আচলতে বিজেপি দলৰ পৰা তেখেত ইতিমধ্যে নিৰ্বাচনী যি প্ৰচাৰ কাৰ্য আছে সেই প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে মই অকণমান যদি সম্ভৱ হয় মই কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ বিভিন্ন আপুনি অঞ্চললৈ গৈছে এইবাৰ কেনেকুৱা ধৰণৰ আচলতে আশা কৰিছে আপোনালোকে অভাৱনীয় পৰিৱেশ আৰু এই পৰিৱেশত মই দেখিছোঁ যে কংগ্ৰেছে যিসকলক ভোট বেংক বুলি ভাবিছিল সেইসকল এতিয়া উন্নয়নৰ পক্ষত আজি সেইসকল খিলঞ্জীয়া মানুহে কেতিয়াও কোনো ক্ষেত্ৰতে তেওঁলোকে উন্নয়ন বিচাৰে তেওঁলোকে কোনো সাম্প্ৰদায়িক কথা কোনো ধৰণে নিবিচাৰে আৰু মই উন্নয়ন কৰিবৰ কাৰণে আহিছোঁ আৰু এই উন্নয়নে মই অন্ততঃ দেখুৱাই দিম যে ইয়াত যদি কোনোবা বাধা দিয়ে তেওঁৰহে বিপদ হ'ব যথেষ্ট ৰাস্তা ঘাটৰ কিছু সমস্যা আছে আৰু এই ক্ষেত্ৰত অহা যি 5 বছৰ আহিব এই সময়ত কি ক'ব যে 5টা বছৰ মোৰ নালাগে আমাৰ ইতিমধ্যে যিটো আঁচনি আমাৰ মোদী ডাঙৰীয়াই সৃষ্টি কৰিছে আমাৰ মানে আপোনালোকে জানে যে আমাৰ নতুন আঁচনিটো ৰামজী সেই আঁচনিটোৰ দ্বাৰাই আমাৰ মানে গোটেইখিনি গাঁৱৰ ৰাস্তাবিলাকৰ কাম আমি কৰিব পাৰিম আৰু ইয়াক কৰোঁতে মোৰ বেছি সময় নালাগে মাত্ৰ 2টা বছৰ লাগিব আৰু 2টা বছৰতে সৰু সুৰা ৰাস্তা ঘাট মই সকলো সম্পন্ন কৰিম বুলি মই আজি এটা প্ৰতিশ্ৰুতি দিছোঁ একো চিন্তা নকৰিব এইবাৰ ৰাস্তা ঘাটৰ চিন্তাটো মোৰ হাতত এৰি দিয়ক চিপাঝাৰত এইবাৰ যুঁজখন কাৰ মাজত হ'ব যিহেতু কংগ্ৰেছৰ ফালৰ পৰা আৰু বিজেপিৰ এই দুটা ফৈদৰ মাজতে যিহেতু যুদ্ধখন হ'ব হাঁহি কোনে মাৰিব কাৰোৰ সৈতে আমাৰ যুদ্ধ নহয় যুদ্ধ হৈ আছে সৎ আৰু অসতৰ গতিকে সত্যৰ সদায় জয় সেয়াই আমাৰ কি নিশ্চিত আমাৰ লক্ষ্য আৰু উদ্দেশ্য আৰু সেইটো সম্পূৰ্ণ এইখন চিপাঝাৰ হ'বলৈ গৈ আছে ইয়াৰ কোনো ধৰণৰ প্ৰতিযোগিতা নহয়
কাৰণ আমি অসৎ মানুহৰে অসৎ চিন্তাৰে আমাৰ অসনাতনী চিন্তা চৰ্চাৰে যিসকলে নেকি মুছলিম ভাইসকলক বিপদে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে, হিন্দু কিছু নিবৰ কাৰণে চেষ্টা কৰিছে, এই কাম কেতিয়াও সফল নহ'ব। বিগত দিনৰ আপোনাক যদি কওঁ দুটা কাম আপুনি যদি আপোনাক নাম থকা ভাল দুটা কাম আপুনি যদি কৰিব খোজে কি ক'ব? গৰুঘাটি বহুমুখী কৃষি প্ৰকল্প আৰু যিবোৰ ৰাস্তা প্ৰধান পথ আটাইকেইটা চিপাঝাৰ সমষ্টিত প্ৰধান প্ৰায় 9টা পথ ধুনীয়াকৈ নিৰ্মাণ হৈ আছে আৰু এবছৰৰ পিছতে দেখিব যে একেবাৰে প্ৰত্যেকটো চিপাঝাৰখনতেই আপোনালোকে অনাশাৰে ঘূৰি ফুৰিব পাৰিব, আমাৰ সকলো অনাশাৰে ঘূৰি ফুৰিব লাগিব। তেতিয়াই ক'ব লাগিব যে সঁচা ধন্য কি আমাৰ বিজেপি। এই ধৰণে আচলতে চিপাঝাৰত যি বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে ইতিমধ্যে আগবঢ়ালে যে বিগত যি দিন আহিব সেই দিনতো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বুলি ইতিমধ্যে জানিবলৈ দিছে।